90 দশকত অশান্ত আছিল অসম চিতাৰ জুইৰ কুকুহাই সানি ধৰিছিল ৰাজ্যৰ আকাশ তেতিয়া কংগ্ৰেছৰ খুবেই বেয়া দিন দশকটোৰ শেষৰ ফালে অস্থিৰ অৱস্থাই বিৰাজ কৰিছিল এইখন অসমত অস্তৰ জনজননীত নিতাল নিশা ভয়াৰ্ত হৈ উঠিছিল 2001 চনত চৰাইৰ মাতত ৰাতিপুৱাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসনভাৰ লৈছিল তৰুণ গগৈয়ে লাহে লাহে সলনি হৈছিল ৰাজ্যৰ পৰিৱেশ কথাই কামে তেওঁ ৰাজ্যবাসীক আশ্বস্ত কৰিছিল লাহে লাহে তৰুণ গগৈ বোলা মানুহজন সকলোৰে প্ৰিয়ভাজন হৈছিল 1996 চনৰ পৰা চলা অগপৰ শাসনকালত এক প্ৰকাৰৰ অচলা অৱস্থাই সৃষ্টি হৈছিল এইখন অসমত উদং হৈছিল ৰাজকোষ সেই সময়ত মাহৰ পাছত মাহ বছৰৰ পিছত বছৰ দৰমহাহীন হৈছিল ৰাজ্যৰ চৰকাৰী চাকৰিয়াল অগপৰ শাসনত চৰকাৰী চাকৰিয়ালৰ কি অৱস্থা আছিল সেয়া ভুক্তভোগীৰ বাবে এতিয়াও কলা ইতিহাস লগতে আছিল গুপ্ত হত্যাৰ বিভীষিকা আলফাৰ সন্ত্ৰাস 2001 চনত তৰুণ গগৈ শাসনভাৰ সম্ভালাৰ সময়ত ৰাজ্যৰ পৰিস্থিতি আছিল প্ৰায় বিধ্বস্তপ্ৰায় শূন্য হৈ পৰিছিল উন্নয়ন সেই সময়ৰ পৰা অৰ্থনীতিয়ে আজিৰ পৰ্যায় পোৱাৰ আৰৰ ব্যক্তিজনে হৈছে তৰুণ গগৈ ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ কৰাৰ লগতে উগ্ৰপন্থা দমন কৰি ৰাজ্যৰ দ্ৰুত বিকাশ আৰু উন্নয়নত তেওঁ সফল হৈছিল মাহৰ পিছত মাহ দৰমহা নোপোৱাকৈ থকা কৰ্মচাৰীয়ে মাহৰ আৰম্ভণিতেই পাইছিল দৰমহা সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হস্তক্ষেপতেই কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত দৰমহা লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজ্যৰ কৰ্মচাৰী সমাজ আজিৰ ৰাজ্যৰ যি অৱস্থা তাৰ বাবে সম্পূৰ্ণ কৃতিত্বৰ দাবীদাৰ ৰঙাজনৰ পুনাকন তথা সকলোৰে প্ৰিয়ভাজন তৰুণ গগৈ